চাওক যোৱা 20টা বছৰ আপুনি কলিয়াবৰবাসীয়ে কালুৱাবাসীৰ দুৰ্দশাৰ কথা আমি ক'বলৈ যদি যাওঁ যোৱা 20টা বছৰে কলিয়াবৰত উন্নয়নৰ আমি ধাৰাটো স্থবিৰ হৈ যোৱা দেখিছোঁ। আপুনি চেণ্ট্ৰেলত আপোনাৰ বিজেপি, ষ্টেটত বিজেপি, কিন্তু কলিয়াবৰত মিত্ৰজোঁটৰ নামত আমাক এটা অসম গণ পৰিষদৰ ললিপপ খুৱাই থকা হোৱা নাই জানো। আপুনি চাওক যিসমূহ আপোনাৰ অনুদান আহিছে বিজেপি গভৰ্ণমেণ্টৰ ফালৰ পৰা, যে চেণ্ট্ৰেলৰ পৰাই হওক বা ষ্টেটৰ পৰাই হওক, এই অনুদানসমূহ আমি দেখিছোঁ বিভিন্ন জেগাত সমবিতৰণেই হৈছে। ক'ৰবাত যদি আপোনাৰ কংগ্ৰেছৰ এজন প্ৰতিনিধি আছে, সেই ৰাইজৰ কাৰণেও সেইসমূহেই আহিছে যিখিনি আমাৰ কলিয়াবৰবাসীয়ে ইয়াত লাভ কৰিছে। কিন্তু আমি বিচাৰিছিলোঁ কি, কলিয়াবৰত এটা সৰ্বাংগীন উন্নয়ন হ'ব লাগে। আজি মই ক'বলৈ যাওঁ যদি চতিয়াৰ বিধায়কৰ কথা ক'ব যাওঁ, তেওঁ এজন মাত্ৰ বিধায়ক, তেওঁ নিজাববীয়াকৈ কি কৰিছে, তাত কন্যাকাৰ নিচিনা এটা অনুষ্ঠান কৰি পেলাই আপোনাৰ সেই অঞ্চলটোৰ কিমান নিবনুৱা মানুহৰ ল'ৰা ছোৱালীৰ আপোনাৰ এই নিবনুৱা সমস্যাটো সমাধান কৰিছে। কিন্তু কলিয়াবৰত সেই কামবোৰ হোৱা নাই। ইয়াত আপোনাৰ ৰাস্তা ঘাটৰ উন্নয়ন হোৱা নাই। উন্নয়ন হৈছে, ক'ত হৈছে? ক'ৰবাত যদি নিজৰ MLAৰ যদি বাসগৃহলৈ যোৱা ৰাস্তাটো আছে, সেইটো পকা হৈছে। কাঞ্চন নামৰ এখন আপোনাৰ এই পাহাৰৰ মাজত এখন ৰেষ্টুৰেণ্ট খুলি লৈছে, আপুনি তালৈ যদি যায় প্ৰতিটো ৰাস্তাই আপুনি পকা পাব। নিজৰ ভেটিটোক আপুনি উন্নয়ন কৰাৰ বাহিৰে, তেওঁৰ নিজৰ ব্যক্তিগত উন্নয়ন কৰাৰ বাহিৰে আমি সামূহিক উন্নয়ন ক'তো আমি দেখা নাই। সেই পৰিপ্ৰেক্ষিতত সকলো মানুহে আপোনাক এই অসম গণ পৰিষদত থকা যিসকল কৰ্মী আছিলে, সেই কৰ্মীসকলে ক্ষুণ্ণ হৈছে আৰু তেখেতসকলে আহি দলে বলে বিজেপিত আহি যোগদান কৰিছে। ঠিক সেই সূত্ৰে কলিয়াবৰ কুঠৰীটো আজি এই অনুষ্ঠানত বহুসংখ্যক অসম গণ পৰিষদৰ পৰা কৰ্মকৰ্তা আহি পেলাই বিজেপিত যোগদান কৰিছে। ৰাস্তাৰ পদূলিৰ পৰা ধৰি লৈ পেলাই তেনেকৈ ৰাস্তাৰ ক্ষেত্ৰতে এই 15 বছৰ আমি একো উন্নয়নৰ ক্ষেত্ৰত আগবঢ়া নেদেখিলোৱেই লৈ পেলাই। সাংস্কৃতিক ক্ষেত্ৰতে ধৰক ইয়াত এখন কি ৰাজহুৱা এটা ভাল লাইব্ৰেৰী নাইকিয়া, তেনেকৈ উন্নতি নেদেখিলোৱেই এই 15 বছৰে গতিকে নতুন আমাক বিধায়ক এজন লাগে। ভাৰতীয় জনতা পাৰ্টি উঠিছে, গতিকে আমি নতুন বিচাৰিছোঁ, নতুনত্ব বিচাৰিছোঁ আমি। তেওঁ ভাষণ দিলেই নহ'ব, আহি পেলাই তেওঁ চকী আমাৰ কুঠৰীৰ ৰাস্তা চকী লৈ পেলাই ইমান অসুবিধাৰ মাজত সকলোৱে সেই চাপৰি অঞ্চলতো তেনেকৈ আজিলৈকে 15 বছৰে মই চাপৰিলৈ গৈছিলোঁ। মই পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচন প্ৰাৰ্থী আছিলোঁ, যদিও মই জয়ী হ'ব নোৱাৰিলোঁ। ৰাস্তাৰ ক্ষেত্ৰত মই গৈছিলোঁ, চাপৰিলৈ গৈছিলোঁ, ৰাস্তা অৱস্থাই নাই। তেওঁলোকে মোক কৈছিলে, চাওকচোন বাইদেউ 15 বছৰে এই ৰাস্তাটো এনেকুৱা গতি নে লৈ পেলাই আজিলৈকে ৰাস্তাৰ ক্ষেত্ৰত উন্নয়ন নেদেখিলে। আজি ডেটলৈকে ৰাস্তা পকা হোৱাই নাইকিয়া লৈ পেলাই। সন্তুষ্ট নহয় বুলিয়ে মোক তেতিয়া কৈছিলে, যেতিয়া মই ড'ৰ টু ড'ৰ মই গৈছিলোঁ তেওঁলোকৰ তালৈ। তেওঁলোকে মোক কৈছিলে, বাইদেউ চাওক ৰাস্তাৰ ক্ষেত্ৰত আজিলৈকে আমি উন্নয়ন নেদেখিলোৱেই। তেওঁলোকে সংখ্যা মই অৱশ্যে নিশ্চিতকৈ লিষ্টটো মোৰ হাতত নাই, প্ৰায় 30-40 গৰাকী এতিয়া আমাৰ ইয়াতে যোগদান কৰিছেহি। অকল কেৱল এইটো কুঠৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা, আৰু খুব কম সময়ৰ ভিতৰতে ব্যৱস্থা কৰা হৈছে, গতিকে সংখ্যাটো খুব কম হৈ আছে। ইয়াৰে প্ৰায় 100ৰো অধিক আমাৰ যোৱা 17 তাৰিখে যি যোগদান কাৰ্যসূচী আছিলে, কুঠৰী অঞ্চলৰ প্ৰায় 100ৰো অধিক দায়িত্বত থকা ব্যক্তিসকলে বিভিন্ন দল সংগঠনৰ পৰা আহি পেলাই ভাৰতীয় জনতা যোগদান কৰিছিলে। তেওঁলোকৰ নেতৃত্বত আজি কুঠৰীত আমি ইয়াত আজি বিশেষভাৱে কুঠৰীত যি বিজেপিৰ পুৰণা কাৰ্যকৰ্তাসকল আছে আৰু বিভিন্ন দল সংগঠনৰ পৰা যিসকলে জড়িত হৈছিলে, তেওঁলোকৰ আজি সমন্বয়ৰ এইটো এটা সভা, আৰু ইয়াতে স্থানীয়ভাৱে আহি পেলাই যোগদান কৰিছে বিভিন্ন দল সংগঠনৰ পৰা পুনৰবাৰ। আৰু ইয়াতে আমি নিশ্চিত যে কলিয়াবৰত পদুম ফুল এইবাৰ ফুলাৰ কাৰণে নিশ্চিত হৈছে। বিভিন্ন দল সংগঠনৰ লগতে ৰাইজেও এইবাৰ কলিয়াবৰত পদুম ফুল ফুলাৰ কাৰণে খুব আশা কৰি আছে, আৰু আমি সেইকাৰণে সংগঠনটো শক্তিশালী কৰাৰ কাৰণে কাম কৰি আহি আছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আৰু যি উন্নয়নৰ গংগা কেন্দ্ৰৰ পৰা ৰাজ্যৰ পৰা বিভিন্ন গাঁৱে ভূঞেলৈকে বোৱাই অনাৰ কাৰণে যিটো প্ৰয়াস চলি আছে, সেইটো এবাৰ পোনছাটেই ভাৰতীয় জনতা পাৰ্টীৰ বিজেপিৰ পদুম ফুলত বুটাম টিপি এগৰাকী বিধায়কৰ দ্বাৰা পাব বুলি কলিয়াবৰ ৰাইজে আশা কৰি আছে। আৰু আমি ৰাজ্যিক নেতৃত্বৰ ওচৰতো বিশেষভাৱে অনুৰোধ কৰিয়ে আহিছোঁ আৰু বিশ্বাসী যে এইবাৰ কলিয়াবৰত পদুম ফুল ফুলিব। অগপ বুলিয়ে নহয়, ইয়াত অগপ কংগ্ৰেছ আৰু সামাজিক ব্যক্তি আমাৰ লগত জড়িত হৈছে বিভিন্ন। এটাই কথা আছে, এটাই বিশ্বাস আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে, কেন্দ্ৰীয় বিজেপিৰ যিগৰাকী সভাপতি নীতিন নবীন ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে। এই বিশ্বাসৰে ফলস্বৰূপে আজি বিভিন্ন দল সংগঠনৰ পৰা পোনপটীয়াকৈ বিজেপিত যোগদান কৰি এই উন্নয়নৰ গংগা যি বৈ আহিছে তাৰ লগত একেলগে সমভাৱী হ'বৰ কাৰণে ৰাইজে আগবাঢ়ি আহিছে স্বতঃস্ফূৰ্তভাৱে। আৰু সেইকাৰণে আমিও সংগঠনটো শক্তিশালী কৰি অহাৰ কাৰণে যিখিনি আমি প্ৰয়াস আৰু কাম কৰি আছোঁ, সেইখিনি আমি সফলো হৈ আছোঁ, আৰু আগলৈ এইটো অব্যাহত থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।